অসম আৰু গুজৰাটৰ মাজত যি ডক্টৰ কেপ্টেইন কে থিমাপৰা মেমৰিয়েল টুৰ্ণামেণ্ট চলি আছে আৰু আজি ডে 2 ইতিমধ্যে শেষ হৈছে। ডে 2ৰ আপডেট লৈ আহিছোঁ। প্ৰথমতে জনাই থওঁ যে এই মেটচখনত ৰিয়ান পৰাগ এভেইলেবল নাই। অসম দলৰ হৈ ৰিয়ান পৰাগে খেলা নাই, কাৰণ ৰিয়ান পৰাগে যিহেতু ইণ্ডিয়া এ স্কোৱাডত যিহেতু চিলেকশ্যন হৈছে, যি অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে খেলিব মেটচ 30 ছেপ্টেম্বৰৰ পৰা 3খন ODI মেটচ খেলিব। তো এই মেটচখনত ৰিয়ান পৰাগে খেলা নাই অসম দলৰ হৈ। এতিয়া আহিছোঁ যি প্ৰথম ইনিংছ আচলতে ডে 1ৰ পৰা আপডেট লৈ আহিছোঁ। প্ৰথম ইনিংছ অসম দলে আৰম্ভ কৰিছিলে 153 ৰানত অল আউট হৈছিলে 50 অভাৰ 5 বলৰ। আকাশ সেনগুপ্তাই অসমৰ হৈ 47 ৰান কৰিছিলে সৰ্বাধিক, আৰু ডেনিছ দাসে 26 ৰান, লগতে শিৱ শংকৰে 20 ৰান কৰিছিলে। আৰু গুজৰাটৰ হৈ দুশান্ত ছনীয়ে 3টা উইকেট, অমিত দেশাই 3টা উইকেট, জাপাক জ্ঞানা ভাটে 2টা উইকেট, হেমাংগ পাটিলে 2টা উইকেট লাভ কৰিছে। তাৰপিছত গুজৰাটে ফাৰ্ষ্ট ইনিংছ আৰম্ভ কৰিবলৈ আহিছে। 244 ৰানত অল আউট হৈছে গুজৰাটেও, আৰু 57 অভাৰ 1 বলত 244 ৰান কৰিছে গুজৰাটে। অভিষেক দেশাই নট আউট হৈ থাকিলে 76 ৰান কৰিলে গুজৰাটৰ হৈ, লগতে হেমাংগ পাটেলে 30 ৰান কৰিছে, মানান হিংৰাজিয়াই 26 ৰান কৰিছে। আৰু অসম দলৰ হৈ আকাশ সেনগুপ্তাই 3টা উইকেট লাভ কৰিছে, দীপজ্যোতি শইকীয়াই 2টা উইকেট লাভ কৰিছে, আৰু ভাৰ্গৱ প্ৰতিম লহকৰে 2টা উইকেট লাভ কৰিছে। ইয়াৰ পিছত পুনৰ ছেকেণ্ড ইনিংছ আৰম্ভ কৰিবলৈ আহিলে অসম দলে, আৰু ডে 2 শেষ হোৱালৈকে, ডে 2 সমাপ্ত হোৱালৈকে অসম দলে 152 ৰান কৰিলে আৰু 7টাকৈ উইকেট হেৰুৱালে 152 ৰানতে। 56 অভাৰ হৈ গৈছে। ডেনিছ দাসে নট আউট 62 ৰান কৰিছে, খুব সুন্দৰ খেলিছে ডেনিছ দাসে, এতিয়াও নট আউট হৈ আছে। লগতে ঋষভ দাসে 25 ৰান কৰিলে, আৰু গুজৰাটৰ হৈ বিশাল জয়ছোৱালে 3টা উইকেট লাভ কৰিছে, আৰু জাপাক জ্ঞানা ভাটে 2টা উইকেট লাভ কৰিছে। অসম দলে 2টা ইনিংছত ডে 2 সমাপ্ত হোৱালৈকে প্ৰথম ইনিংছত 153 ৰান আৰু ছেকেণ্ড ইনিংছত 152 ৰানেৰে বৰ্তমান 61 ৰানৰ লিড ল'লে অসম দলে। কাৰণ গুজৰাটে ফাৰ্ষ্ট ইনিংছত 244 ৰানত অল আউট হৈছিলে, আৰু তাৰ বিনিময়ত অসম দলে ছেকেণ্ড ইনিংছত 152 ৰান কৰিলে, আৰু ফাৰ্ষ্ট ইনিংছটোত যিহেতু 153 ৰান কৰিছিলে, সেই হিচাপত 61 ৰানৰ লিড ল'লে অসম দলে। এতিয়াও মেটচখনৰ আৰু 2টা দিন বাকী ৰৈছে, গতিকে অসমৰ কিন্তু অৱস্থাটো বেয়া, কাৰণ অসম দলে 7টাকৈ উইকেট হেৰুৱালে এতিয়ালৈকে, মাত্ৰ 61 ৰানৰহে লিড লৈছে, আৰু 3টা উইকেটহে বাকী ৰৈ গৈছে। গতিকে 3টা উইকেটত আৰু কিমান ৰান কৰিব? গোটেই দিনটো খেলিব পাৰিব জানো কালি? সেইটো সম্ভৱ নহয়। কিন্তু এটা ভাল খবৰ যে, এটা ভাল পজিটিভ এটা খবৰ যে ডেনিছ দাসে 62 ৰান কৰি এতিয়াও নট আউট হৈ আছে। কিন্তু গতিকে গোটেই খেলখন ডে 3ত কিন্তু ডেনিছ দাসৰ ওপৰতে আছে, আৰু এই মেটচখনত কিন্তু ডেনিছ দাস কেপ্টেইন হয়। ৰিয়ান পৰাগৰ অনুপস্থিতিত ডেনিছ দাস কেপ্টেইন হয়, গতিকে কেপ্টেইন হয় ডেনিছ দাসে খুব সুন্দৰ খেলি আছে, 62 ৰানত নট আউট হৈ আছে। গতিকে গোটেই খেলখন ডেনিছ দাসৰ ওপৰতে এতিয়া গোটেই খেলখন আছে। তো ডে 3ত ডেনিছ দাসে কেনেকুৱা ধৰণৰ খেলে সেইটো চাবলগীয়া হ'ব, কাৰণ ডেনিছ দাসে যদি এটা ভাল ইনিংছ খেলে, 100 ৰানৰ ওপৰত কৰে, তেতিয়া এটা ভাল লিডত আহিব। কিন্তু বাকী 3গৰাকী যে উইকেট আছে, 3টা উইকেট আছে, সেই 3টা উইকেটে কিন্তু তেওঁক সহযোগ কৰিব লাগিব, তেতিয়াহে তেওঁ খেলখন আগুৱাই নিব পাৰিব। গোটেই মেটচখন চাবলৈ গ'লে অসম দলৰ আচলতে বলিং ডিপাৰ্টমেণ্টটো ঠিকে আছে, বেটিং ডিপাৰ্টমেণ্টটো অলপ দুৰ্বল দেখা গৈছে অসম দলৰ। বাকী মেটচ কেইখনতো আমি বেটিঙত দুৰ্বল পাইছিলোঁ, বলিঙতকৈ বেটিঙত দুৰ্বল পাইছিলোঁ, কাৰণ বলিঙত যিহেতু 244 ৰানত গুজৰাটকো অল আউট কৰিছে, কিন্তু 153 ৰানৰ যিহেতু ফাৰ্ষ্ট ইনিংছত অসম দলে 153 ৰানত অল আউট হৈছিলে, আৰু সেই হিচাপত গুজৰাটকো কিন্তু 244 ৰানত অল আউট কৰিছিলে। তাৰপিছত অসম দলে ছেকেণ্ড ইনিংছত এটা ভাল বেটিং কৰাৰ প্ৰয়োজন আছিলে, কিন্তু ভাল বেটিং কৰিব নোৱাৰিলে। অকল ডেনিছ দাসে ভাল বেটিং কৰিছে, বাকী কেইগৰাকী খেলুৱৈ কিন্তু ডেনিছ দাসক সহযোগ নকৰিলে। বাকী কেইগৰাকী খেলুৱৈ যদি ডেনিছ দাসক সহযোগ কৰিলে হয়, অসম দলে এটা ভাল লিডত থাকিলে হয়, বা উইকেট যদি 2-3টাতে থাকি গ'ল হয়, ডে 3ত অসম দলে ভাল বেটিং কৰিলে এই মেটচখনত এটা ভাল লিড ল'ব পাৰিলে হয় অসম দলে, আৰু এই মেটচখনত জয়ৰ চান্সটো বেছি থাকিলে হয় অসম দলৰ। কি হ'বগৈ ডে 3ত এই মেটচখনৰ ৰিজাল্ট? গতিকে এই সকলোবোৰ আপডেট লৈ আহিম। চাই থাকিব ভিডিঅ'বিলাক, আৰু ভিডিঅ'বিলাক ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব, লগতে আপডেটবিলাক পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।